যোৱা বৃহস্পতিবাৰে বামুণী মৈদামস্থিত জ্যোতিনগৰত ঘটিছিলে এক হৃদয়বিদাৰক ঘটনা। চহৰৰ পৰা নিজ পিতৃৰ লগত ঘৰমুৱা হৈ থকা অৱস্থাতেই পিতৃৰ স্কুটি ঢলি পৰি পুত্ৰ হেৰাই গৈছিল এটি নলাত। আৰু বৰ্তমান 36 ঘণ্টা সময় উকলিল, কিন্তু সম্ভেদ লাভ কৰা নাই প্ৰশাসন তথা পৰিয়ালৰ লোকে। আৰু সেইদিনাই নিশা 9মান বজাৰ পৰাই তেওঁলোকে পৰিয়ালৰ লোকে সম্ভেদ চলাইছিল যদিও কিন্তু বিচাৰি উলিওৱা নাই। যোৱাকালি যোৱা পুৱাৰ পৰা নিশালৈকে তেওঁ চলাইছিল SDF বাহিনী বা প্ৰশাসন GMC লোকে, কিন্তু বৰ্তমানলৈকে লাভ কৰা নাই। কিন্তু এক কথাত কিন্তু ক'ব লাগিব যে এয়া GMC বিফলতা, কিয়নো যিসমূহ GMCয়ে আনিব লাগিছিল ছুপাৰ চাকাৰ যোগেদি পৰিষ্কাৰ কৰি তেওঁ গোটেই যিসমূহ লেতেৰা বা পলিথিন আৱৰ্জনাবোৰ অঁতাই পেলাব লাগিছিল, কিন্তু সেয়া নকৰি কেৱল তেওঁলোকে ষ্টেপবোৰ যি পথৰ কাষৰ সেই ষ্টেপবোৰ আঁতৰাই পেলাইছিল, আঁতৰাই চাই আছিল। আৰু নিশা প্ৰায় 9মান বজাতে ছুপাৰ চাকাৰ আনি তেওঁলোকে JCB আনি খন্দুৱাইছিল আৰু প্ৰায় 10মান বজাত কাম সামৰিছিল। আৰু লগালগ তেতিয়াই কৈছিল পিতৃয়ে GMC এয়া বিফলতা, কিয়নো আৰু লগালগ তেতিয়া সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যে নিজ পিতৃয়ে, দুৰ্ভগীয়া পিতৃয়ে মোক ল'ৰাটোক সম্ভেদ লাগে, যিকোনো প্ৰকাৰে হ'লেও মোৰ ল'ৰাটোৰ উলিয়াব লাগে। আৰু আমাৰ আনটো স্ক্ৰীণত দেখাইছোঁ, এয়া হৈছে দুৰ্ভগীয়া পিতৃ। এই দুৰ্ভগীয়া পিতৃয়েই যান্ত্ৰণাময় ভুগিছে। তেওঁ নিশা পৰ্যন্ত যোৱাকালি চলাইছিল আৰু তেওঁ নিশা পৰ্যন্ত ইয়াতে আঁঠুৱাৰ তলত তেওঁ ইয়াতে অৱস্থান কৰিছে, যাতে তেওঁ এটাই আশা, মোৰ পুত্ৰক বিচাৰি যেনে তেনে হ'লেও বিচাৰি উলিয়াব লাগে। আৰু তেওঁ সংবাদ মাধ্যমৰ আগত বাৰে বাৰে কৈছে যে এয়া GMCৰ বিফলতা, কিন্তু যি সময়ত তেওঁলোকে অতি সোনকালে অভিযান চলাবছিল সেয়া নকৰিলে। আৰু শেষত এটা আশা হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আৰু এই সময়ত কংগ্ৰেছ নেত্ৰী মিয়া বৰঠাকুৰে আহিছে এই পৰিয়ালটোৰ লগত দুখৰ সমাভাগী হ'বলৈ। আৰু মই পোনে তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। অভাৰব্ৰিজ ঠিকে বনি আছে, কিন্তু যিবিলাক গাঁত হৈছে এতিয়াও যদি এই ৰাস্তাটো যদি এইমাত্ৰ যদি বৰষুণৰ পানীত ডুব যায়, তেতিয়াহ'লে আপুনি মানুহ খোজকাঢ়ি আহিলেও তেওঁ পৰি তাত মৰিব। চৰকাৰৰ মানে মই এটা কথা কৈছো যে এই বৰষুণ যোৱাৰ পিছত যেনেকে চুৰ যোৱাৰ পিছত বুদ্ধি, বৰষুণ যোৱাৰ পিছত জাপি, চৰকাৰৰ গোটেই পৰিকল্পনাটো এইটো অৱস্থা হৈছে। চৰকাৰে সদায় বাৰিষা যেতিয়া বৰ ঢল চলি থাকে তেতিয়া চৰকাৰে কামবিলাক কৰিবলৈ তৎপৰ হয়। দুৰ্ভাগ্যজনক কথা, আজি মোৰ এই তেখেতৰ ল'ৰাটো, যিজন ল'ৰা উঠি গ'ল, তেওঁ পিতৃক লগ পাই অত্যন্ত দুৰ্ভাগ্যজনক কথা। আমাৰো ল'ৰা ছোৱালী আছে, কিন্তু এইটো প্ৰথম ঘটনা নেকি? এইটো কিন্তু আজি এনেকুৱা ঘটনা নহয়, আগতেও বহুত ঘটনা হৈছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছো, আপোনালোকে গাঁত চাত খান্দি যিবিলাক ব্যৱস্থা কৰে, এই লগে লগে তাক আকৌ ৰিপেয়াৰ কৰা ব্যৱস্থাটো নকৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। এনেকুৱা ক্ষতি হ'ব নালাগে। সেইটো কাৰণে সকলোকে এটা কথা আহ্বান কৰিছো যে চৰকাৰৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব। বাৰিষা যদি পানী চানী হয়, ঘৰতে আবদ্ধ থাকি নেখাই হ'লেও ঘৰত আবদ্ধ থাকিব লাগিব, নহ'লেতো এনেকেই মানুহৰ প্ৰাণ গৈছে। খুব দুখ লগা ঘটনা। চব নাটক কৰে মুখ্যমন্ত্ৰী, এইবিলাক হৈছে পলিটিকেল ষ্টাণ্ট। আপুনি এটা কথা চাওক, লিটিল ফ্লাৱাৰৰ ছোৱালীজনী যেতিয়া ঢুকাইছিলে, তাৰপিছতে আপুনি যদি নাৰেংগীত দাস, মই নামটো পাহৰিছোঁ, এজন খুব ভাল সফল ডেকা ল'ৰা, তেওঁ গাঁতত পৰি ঢুকাইছে। তাৰপিছত আজি এই ঘটনাটো হ'ল। এনেকুৱা বহু ঘটনা হৈছে। মুখ্যমন্ত্ৰীয়ে এটা পলিটিকেল ষ্টাণ্ট কৰে। ৰাইজলেও মোৰ এটা বিনম্ৰভাৱে আহ্বান আছে, ৰাইজে আজি চাওক, মই আপোনাৰ অকল এই ঘটনাটোৱে নকওঁ, মাথাউৰি আজি এজন মন্ত্ৰীৰ ভাতৃয়ে বনোৱা শ কোটি টকীয়া মাথাউৰি আজি ছিঙি গৈছে। তাৰপিছত মই ৰাইজকো দেখিছোঁ, আকৌ মন্ত্ৰী গ'লে দুজনে গালি পাৰে, দুজনে চেল্ফি উঠে। ৰজাঘৰীয়াৰ লগত চেল্ফি উঠাৰ যিটো টেণ্ডেঞ্চি, আমি যিসকলক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাওঁ, তেওঁলোকতো ৰজা নহয় নহয়, আমাৰ টেক্সৰ পইচাৰে তেওঁলোকক কাম কৰিবলৈ পঠাওঁ। তাৰপিছত তেওঁলোকে বানপানী সাহায্য দিবলৈ যাওঁতে ৰাইজেও ককবকাই থকা অৱস্থাত চেল্ফি উঠাৰ টেণ্ডেঞ্চিটো আঁতৰাই জবাবদিহি কৰিব লাগে যে মাথাউৰি জিঅ' বেগ বা মাথাউৰি কিয় হোৱা নাই, এই গাঁতবিলাক কিয় ভালকৈ সম্পূৰ্ণ কৰিব পৰা নাই, মেৰামতি কৰিব পৰা নাই। এই কথাবিলাকত ৰাইজে পাহৰি, ৰাইজে নেতা দেখিলে যেতিয়া চেল্ফি উঠে, গতিকে নেতাইও পাহৰি যায় নেতাৰ দায়িত্ব। না চাওক, সেইটোতো দুৰ্ভাগ্যজনক কথা। আজি শিশুটো উদ্ধাৰ কৰিব পৰা নাই, সেইটো এটা দুৰ্ভাগ্যজনক কথা হয়েই। আজি মেইন কথাটো আমি ৰুট কজটো ৰাইজৰ জ্ঞাতাৰ্থে কৈছোঁ যে এই কৃত্ৰিম বানপানী যে গুৱাহাটীত হৈছে, তাৰ অৱস্থাটো কি? ভৰলু কিয় খনন কৰা হোৱা নাই? ভৰলুখন আজি মৃত অৱস্থাত আছে, ভৰলু খনন কৰিব পৰা নাই। আজিতো শিলশাকো তেওঁলোকে উচ্ছেদ কৰিছে, কিয় পানী হৈছে তেতিয়াহ'লে? জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা যিটো বুন্দাজান 100 ফুটকৈ পুতি দিয়া হ'ল, ৱাটাৰ বডি কণ্টেইন যদি মেইনটেইন নহয়, তেতিয়াহ'লে পানীবিলাক ক'ত যাব? তেতিয়াহ'লে জয়ন্ত বৰুৱাৰ ঘৰলৈ যোৱা যিটো বুন্দাজান মানে আজি হিমন্ত বিশ্ব শৰ্মাৰ সাহস হ'বনে যে জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা বুন্দাজানখন যে পুতি দিয়া হ'ল? আজি খনাজানত তেওঁ গৈ পেলাই পলিটিকেল ষ্টাণ্ট দেখুৱাইছে। খনাজানৰ সেই চুইচ গেটখন বন্ধ কৰি ৰাখি
আজি দীপৰ বিলখনক মৃতপ্ৰায় অৱস্থালৈ লৈ যোৱা হৈছে। এই কথাবিলাক আমি ক'লে মানুহে বেয়া পায়, কিন্তু আমি একচুৱেলি ৰুট কজটো বুজি পাওঁ যে কি কি কাৰণত গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে। এইবিলাক মুখ্যমন্ত্ৰী মহোদয়ৰ এটা পলিটিকেল ষ্টাণ্ট, আৰু তেওঁলোকক মই সেইকাৰণে এটা কথা কৈছোঁ, ৰাইজ সজাগ হ'ব লাগিব। ৰাইজে এটা কথা যে পানীৰ পাইপ যেতিয়া খান্দিবলৈ আহে লগে লগে পাইপ বহোৱাৰ লগে লগে যাতে তেওঁলোকে আকৌ সেই গাত যাতে পুতি থৈ যায়, তাৰ কাৰণে ৰাইজে পহৰা দিব লাগিব। নহ'লে এইবিলাক দেখা পোৱা গৈছে কোনো দায়িত্বই নাই। মেয়ৰজনৰ মই এটা সাধাৰণ কথা কৈছোঁ, এই ঘটনাটো বুলিয়েই নহয়, খাওগলি যিটো আছে তেওঁলোকে এই অভাৰব্ৰিজ বনাবৰ কাৰণে সিদিনাখন তেওঁলোকে তাত নটিচ দিছে যে য'ত যোৱা আমি ক'ব নোৱাৰোঁ তোমালোক য'ত যোৱা। যিজন জনপ্ৰতিনিধি তেওঁ তাত দোকান দি থকা মানুহৰ পৰিয়াল ক'ৰ পৰা চলিব সেইটোৰে উত্তৰ তেওঁৰ হাতত নাই। তেওঁ বাচ্চাটো যে উন্মুক্ত হৈ আছে, বছৰ উন্মুক্ত হৈ আছে, তাৰমানে বছৰ উন্মুক্ত হৈ আছে, তোমালোকে উন্মুক্ত কৰি ৰাখিবা নেকি? তোমালোকেতো সবকা সাথ সবকা বিকাশ কৰিম বুলি চৰকাৰলৈ আহিছা, একদম পুৰা বিশ্বগুৰু বনিবলৈ আহিছা তোমালোকে। তোমালোকৰ দিনত আজি প্ৰায় 10 বছৰ হ'বলগীয়া হ'ল। ওপৰত অভাৰব্ৰিজ, তলত কদৰ্য পৰিৱেশ, তলত মানুহ যাব নোৱাৰা এটা অৱস্থা হৈছে। এই কথাখিনি মই এটা কথা প্ৰশ্ন বিজ্ঞান সৰণীয়ালে প্ৰশ্ন এৰি পেলাই লাভ নাই। তেওঁক যি শিকাই দিয়ে তেনেকেই ক'বলগীয়া হয়। মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, পলিটিকেল ষ্টাণ্ট দিয়া এৰক, আন্তৰিকতাৰে কাম কৰক। দাবী ধমকি অফিচাৰক অন কেমেৰা দি পেলাই এইবিলাক নাটক কৰা বন্ধ কৰি পেলাই সঁচা অৰ্থত আপোনালোকে কাম কৰক। এই যে অভাৰব্ৰিজবিলাকৰ দৰকাৰ আছেনে? ইয়াত অভাৰব্ৰিজৰ দৰকাৰ আছেনে? ভৰলু খননৰ বেছি দৰকাৰ আছে? অভাৰব্ৰিজৰ দৰকাৰ আছেনে? ৰাস্তাৰ লগত লেভেলিং মিলাই ড্ৰেইনটো ভালকে মানে সমতা বেলেঞ্চ ৰাখি পেলাই ড্ৰেইন বনোৱাৰ কাম আছিলে। ওপৰত অভাৰব্ৰিজ, তলত মানুহ আজি পদপথত মানে এই মেন হলত মানুহ সোমাই মৰিবলগীয়া অৱস্থা হৈছে। এটা ঘটনা নহয় নহয়। সেইকাৰণে মই ৰাইজক এটা কথা কৈছোঁ, নেতা গ'লে চেলফি উঠা প্ৰৱণতাটো বাদ দিয়ক। আপোনালোক যে বানপানীত ককবকাই আছে, আজি যে ৰিলিফ দিবলৈ গৈ যিটো চেলফি প্ৰৱণতা চলিছে, তাত আপোনালোকে চেলফি উঠা বাদ দি ৰাজনৈতিক নেতাক জবাবদিহি কৰক যে আমাৰ পইচাৰে ৰাজনৈতিক চকীত ঘূৰি আপোনালোকে কিয় আজি ভালকে জিঅ' বেগ লগাব পৰা নাই, কিয় মাথাউৰি বনাব পৰা নাই, কিয় উন্মুক্তভাৱে আজি তাৰিখত ফুটপাথবিলাক ৰাখিছে। ইয়াৰ কাৰণে ৰাইজে জবাবদিহি কৰিবৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ। আৰু এই শোকখন যিহেতুকে সেই শিশুটো বিচাৰি পোৱা নাই, এতিয়া আমি মৃত বুলিও ক'ব নোৱাৰোঁ, জীৱিত বুলিও ক'ব নোৱাৰোঁ। গতিকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পিতৃ মাতৃৰ ওচৰত বাচ্চাটো আপোনালোকে য'তেই যেনেকৈ আছে যাতে আমি বিচাৰি পাব পাৰোঁ, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। উন্নয়নৰ মন্ত্ৰীগৰাকী অইন কথাটো বাদ দিয়কচোন, আজি তৰুণ নগৰ সমীপত আজি 12 ফুটি 13 ফুটি ৰাস্তাৰ সন্মুখত অশোক সিংগাল ডাঙৰীয়াই 17 তলাৰ বিল্ডিং বনাইছে। তাত প্ৰথম গৈ পেলাই প্ৰতিবাদ কৰা মানুহগৰাকী মই। তেওঁ আজি আপুনি পাৰ্মিশ্যন নহ'লে আপুনি 2 মহলীয়া ঘৰ এটাৰ পাৰ্মিশ্যন নাপায়, কিন্তু সেই আপুনি তৰুণ নগৰ ৰাস্তাটোৰ মাজেদি 12 ফুটি 13 ফুটি ৰাস্তাৰ সন্মুখত টাউন কাণ্ট্ৰি প্লেনিঙৰ মন্ত্ৰীজনে 17 তলাৰ বিল্ডিং বনাইছে। মুখ্যমন্ত্ৰীয়ে চকুত পাতি লগাই বহি আছে নেকি? এই ব্যৱস্থাখিনি কেতিয়া কৰিব? গতিকে এই কথাবিলাক কৈ লাভ নাই। তেওঁলোকে পলিটিকেল নাটক কৰে, আৰু নাটক চোৱাৰ যেতিয়ালৈকে ৰাইজ থাকিব নাটক তেওঁলোকে কৰিয়ে যাব। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।